সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ ৱেট সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গম পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, যিটো আসাম যিটো DLED তাৰ প্ৰি এণ্ট্ৰি টেষ্ট প্ৰতি বছৰে কণ্ডাক্ট কৰে SCRT তো 2026 বৰ্ষৰ যিটো DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট তাৰে এডমিট কাৰ্ডসমূহ মুকলি হৈছে, যিহেতু অহাটো দেওবাৰে DLEDৰ যিখিনি পেটৰ এক্সামিনেশ্যন ডিষ্ট্ৰিক্ট ৱাইজ কণ্ডাক্ট কৰিব SCRT। চ' আপোনালোকে এতিয়াই গৈ পানি লিংকত গৈ পানি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। মই ডিৰেক্ট লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম, অলপমান দেখাই দিছোঁ কেনেকৈ ধৰণে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ইয়াতে যদি আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰে এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে, তললৈ যদি অকণমান স্ক্ৰল কৰে আপোনালোকে দেখিব ইয়াতে কেণ্ডিডেট লগ ইন বুলি আছে। তো তাতে আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো ইয়াতে দি পানি আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো দি পানি আপোনালোকে নিজৰ প্ৰফাইললৈ যাব পাৰিব। DLED SCRT যিটো প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে আছিলে, তো তাতে গৈ পানি আপোনালোকে এডমিট কাৰ্ড ডাউনলোডৰ এটা লিংক পাব। তো তাতে গৈ পানি আপোনালোকে ডাউনলোড কৰি ল'ব। ঠিক আছে, এইখিনিতে আমি আমাৰ চেনেলৰ তৰফৰ পৰা DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে বিশেষ একো কৰিব নোৱাৰিলোঁ সময়ৰ অভাৱৰ কাৰণে। বহুতে মক পেপাৰৰ কথা কৈ আছিলে, মক পেপাৰো ৰিলিজ কৰিব নোৱাৰিলোঁ। তথাপিও এতিয়া সময় আছে যিহেতু এসপ্তাহ, এই এসপ্তাহত যদি বিচাৰে 2খনমান মক পেপাৰ আমি দি দিব পাৰিম। যদি বিচাৰে কমেণ্ট কৰিব, যদি নিবিচাৰে কোনো কথা নাই, আমি ডেইলি বেচিছত এইকেইদিন এটলিষ্ট আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ মাৰাথন ক্লাছসমূহ লৈ পেলাই চেষ্টা কৰিম। জেনেৰেল ছায়েন্সৰ যিটো মাৰাথন ক্লাছ প্ৰায় 100টাতকৈ অধিক কুৱেশ্যন আমি ইতিমধ্যে ডিছকাশ্যন কৰি ৰাখিছোঁ। সেই ভিডিঅ'টো DLEDৰ এটা প্লেলিষ্ট বনোৱা আছে, তাতে গৈ চাই ল'ব। তাৰ পৰা কিন্তু কুৱেশ্যন আহিব। নেক্সট আহিলে আপোনালোকৰ কলা আৰু সংস্কৃতি, যিটো নেকি আৰ্ট এণ্ড কালচাৰ বুলি কোৱা হয়, সেই আৰ্ট এণ্ড কালচাৰ ভিডিঅ' এটা আজি আহিব। চ' সেইখিনি চাই ল'ব। আৰু যদি বিচাৰে এইকেইদিন ডেইলি বেচিছত এনেকৈ ধৰণে আমি 100 MCQৰ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ DLEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে সহায়ক হয় আৰু এটা কুইক ৰিভিজন আপোনালোকে কৰিব পাৰে অহা দেওবাৰলৈকে, তাৰমানে 12 জুলাই তাৰিখে আপোনালোকৰ যিটো এক্সাম আছে তাৰ বাবে। তো ঠিক আছে, তো ইমানখিনিয়ে আছিলে। যদি বিচাৰে আপোনালোকে কমেণ্ট ডেফিনেটলি কৰিব, ডেফিনেটলি আমি সহায় কৰিম আপোনালোকক। ঠিক আছে।